নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ উদ্যোগত ষষ্ঠদশ বাৰ্ষিক ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি বিশিষ্ট অভিনেত্ৰী ৰীনা বৰাক প্ৰদান কৰা হয় 2024 বৰ্ষৰ ভৱেন বৰুৱা পুৰস্কাৰ বঁটা প্ৰদান কৰে AJYCৰ সভাপতি পলাশ চাংমাই নাট প্ৰতিযোগিতাৰ উদ্বোধন কৰে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক অচ্যুত পাটোৱাৰীয়ে এই বৰ্ষত নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 38টা শিশু নাট্য দল কি কম আসলতে এই মুহূৰ্তত মোক ক'বলৈ ভাষা নাই এনেকুৱা এটা বিৰল মুহূৰ্ত যেটো মই ভাবিব নোৱাৰো যি সন্মান মোক যুৱ ছাত্ৰ পৰিষদে দিছে সেই সন্মানৰ কথা মই কেতিয়াও নাপাহৰো আৰু ভৱেন বৰুৱাৰ নিচিনা এজন মহিৰুহৰ নামত যেটো বঁটা দিছে সেই বঁটাটো গ্ৰহণ কৰিবলৈ পাই মই সঁচাকৈ গৌৰৱান্বিত তাৰ কাৰণে মই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সকলো কৰ্মকৰ্তা বিষয়ববীয়াক ধন্যবাদ জনাইছো মোক খুব ভাল লাগিছে এই মুহূৰ্তটো মোৰ সদায় মনত থাকিব ভৱেন বৰুৱা সোৱৰণত সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰে অসমৰ বিভিন্ন প্ৰান্তৰ শিশুসকলে এই নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি অসমৰ এগৰাকী স্বনামধন্য শিল্পীক এটা বঁটা প্ৰদান কৰা হয় ভৱেন বৰুৱা বঁটা নামেৰে এই যিখন প্ৰতিযোগিতা সেই প্ৰতিযোগিতাখন নিশ্চিতভাৱে অসমতে এখন প্ৰতিষ্ঠিত আৰু নাম থকা প্ৰতিযোগিতা হিচাপে আজিৰ তাৰিখত